নগাঁও জিলাৰ বিভিন্ন পঞ্চায়ত গঠন হোৱাৰ সমান্তৰালকৈ জিলাখনৰ নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত নৱগঠিত দীঘলদৰী গাঁও পঞ্চায়তৰ গৃহ প্ৰৱেশ আৰু শুভাৰম্ভ অনুষ্ঠানটি আজি অনুষ্ঠিত হয়। উক্ত পঞ্চায়তৰ নতুন সভাপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি মৌচম দাস আৰু জোনমণি দেউৰীয়ে উপসভানেত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি আজি গৃহ প্ৰৱেশ কাৰ্যালয় শুভাৰম্ভ কৰি ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে। উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে বিধায়ক শশীকান্ত দাসৰ লগতে নগাঁও জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ সাধাৰণ সম্পাদক মঞ্জুতি বৰা, ভাৰতীয় জনতা পাৰ্টিৰ ৰহা বাৰপজীয়া মণ্ডলৰ সভাপতি নীলোৎপল লাহন, বিজেপি বাৰপজীয়া মণ্ডলৰ প্ৰাক্তন সভাপতি মণিৰাম দাস, নগাঁও জিলা SC মৰ্চাৰ সম্পাদক অসীম হাজৰিকা, বিজেপি অনুসূচিত জাতি মৰ্চাৰ বাৰপজীয়া মণ্ডলৰ সভাপতি জিতুমণি দাস, তিৱা সাহিত্য পৰিষদৰ সদস্য গীতামণি কলিতা ভূঞা, নগাঁও জিলা বিজেপি ছ'চিয়েল মিডিয়া কনভেনাৰ জয়ন্ত বৰুৱা সহ নৱনিৰ্বাচিত পঞ্চায়ত সদস্য কৰ্মকৰ্তাসকল আৰু নৱনিযুক্ত বিভিন্ন পঞ্চায়তৰ সভাপতি উপস্থিত থাকি সকলোৰে সহায় সহযোগত অনুষ্ঠানটিৰ সফল সামৰণি পৰে। ৰহাৰ পৰা সাংবাদিক নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট JNK নিউজ। তেখেতক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ ৱাৰ্ড সদস্যসকল আৰু আমাৰ দলীয় কাৰ্যকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যাতে এখন শক্তিশালী পঞ্চায়ত গঠন কৰিব পাৰোঁ আৰু দুৰ্নীতিমুক্ত এখন পঞ্চায়ত গঠন কৰিব পাৰোঁ, তাৰ লক্ষ্যৰে আমি সকলোৱে মিলিজুলি এটা টীম হৈ পেলাই কাম কৰিব বিচাৰিছোঁ। গতিকে সকলোৱে আশীৰ্বাদ কৰিব আৰু তাৰে প্ৰতিশ্ৰুতি লৈ পেলাই আমি আজি আসনখন গ্ৰহণ কৰিছোঁ। জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বৰিষ্ঠ নেতৃত্বত তেখেতে যোৱা সময়খিনিত ৰহা সমষ্টিৰ অভিভাৱক হিচাপে সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ বাবে ৰহা সমষ্টিৰ সামগ্ৰিক উন্নয়ন আৰু বিকাশে এক নতুন মূৰ লৈছে আৰু তেখেতৰ বলিষ্ঠ নেতৃত্বৰ বাবে যোৱা পঞ্চায়ত নিৰ্বাচনত আমি গোটেইকেইটা পঞ্চায়ততে আমি ভাৰতীয় জনতা পাৰ্টি সমৰ্থিত পঞ্চায়ত গঠন কৰিবলৈ আমি সক্ষম হ'লোঁ। আমাৰ এই অঞ্চলটো বান বিধ্বস্ত অঞ্চল। 2022 চনত আমাৰ বিভীষিকা বানে এই অঞ্চলটো তছনছ কৰি থৈ গৈছিল, কিন্তু আমাৰ সৌভাগ্য যে মুখ্যমন্ত্ৰীগৰাকীৰ বলিষ্ঠ নেতৃত্বৰ বাবে ইয়াৰ যিখিনি ৰাস্তা ঘাট বা অনুষ্ঠান প্ৰতিষ্ঠান যিসমূহ গুৰুগৃহ ইতিমধ্যে এটা ধ্বংসৰ গৰাহত পৰিছিল, এইখিনি পৰৱৰ্তী পৰ্যায়ত আমি মুখ্যমন্ত্ৰীগৰাকীৰ বদান্যতাৰ বাবে এইখিনি আমি কৰিবলৈ সক্ষম হ'লোঁ। আৰু আজিৰ দিনটো যিহেতু গৃহ প্ৰৱেশৰ নিচিনা এটা শুভ অনুষ্ঠানত আহিছোঁ, আজি সকলো সন্মানীয় আমাৰ ৱাৰ্ড সদস্য যিসকলক বিপুল ভোটৰ ব্যৱধানত আমাৰ সন্মানীয় ভোটাৰ ৰাইজে প্ৰতিটো ৱাৰ্ডত আজি নিৰ্বাচিত কৰি পঠাইছে। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে যেনেকৈ ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত অসমক এখন উন্নত ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত এক সন্মুখৰ পৰা কৰ্মযজ্ঞত ব্ৰতী হৈছে। আমি তেখেতৰ কৰ্মৰাজিক আমি অনুকৰণ কৰি, তেখেতৰ পদাংক অনুকৰণ কৰি আমিও আমাৰ নিজৰ মৰমৰ হেঁপাহৰ পঞ্চায়তটোক আৰু প্ৰতিটো ৱাৰ্ডত যে সমন্বয়ন সমবিকাশৰ জৰিয়তে যাতে আমি এটা উন্নয়নৰ দিশত যাতে আমি যাতে আগুৱাই লৈ যাব পাৰোঁ, তাৰ প্ৰতি শ্ৰদ্ধা ভক্তি সহকাৰে আমাৰ প্ৰতিজন কাৰ্যকৰ্তাই কাম কৰিব। আমাৰ আঞ্চলিক পঞ্চায়ত আমাৰ শক্তিশালী হৈছে। আমাৰ জিলা পৰিষদ ইয়াত বিপুল ভোটৰ ব্যৱধানত আমাৰ শক্তিশালীভাৱে আমাৰ হৈছে। আজি ৰন্থলী গাঁও পঞ্চায়ত, আজি তুলসীদেউৰী গাঁও পঞ্চায়ত, দেওধৰ গাঁও পঞ্চায়ত, প্ৰতিটো গাঁও পঞ্চায়ততে আজি ভাৰতীয় জনতা পাৰ্টীৰ এক শক্তিশালী ভেটি আজি গঢ় ল'বলৈ সক্ষম হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ বলিষ্ঠ নেতৃত্বৰ বাবে। গতিকে আমি আগন্তুক সময়ত আমি মুখ্যমন্ত্ৰীগৰাকীৰ এই বিকাশ আৰু উন্নয়নৰ যি মন্ত্ৰ তেখেতৰ সেইখিনিকে আমি পদাংক আমি অনুকৰণ কৰি আমি প্ৰতিটো ৱাৰ্ডতে যাতে আজি অৰুণোদয়ৰ যিখিনি সমস্যা আছে, মহিলা উদ্যমিতা যিখিনি সমস্যা আছে, আজি আমাৰ মুখ্যমন্ত্ৰী আমাৰ আত্মনিৰ্ভৰ অসমৰ যিখিনি ব্যৱস্থা আছে, আজি ৰাস্তা ঘাটৰ যিখিনি ব্যৱস্থা আছে, প্ৰতিটো ক্ষেত্ৰত আজি গুৰুগৃহৰ যিখিনি সমস্যা, এই গোটেই সমস্যাখিনিক যাতে আমি যাতে খুব সঠিকভাৱে শক্তিশালীভাৱে যাতে আমি আগুৱাই নি আমি আমাৰ সমাজখনৰ আৰ্থসামাজিক উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত সমৰ্পিত মনোভাৱেৰে যাতে কাম কৰিব পাৰোঁ, তাৰ কাৰণে মই প্ৰতিগৰাকী আমাৰ জনপ্ৰতিনিধিক মই আন্তৰিক অভিনন্দন আৰু আহ্বান জনাইছোঁ। আৰু মই বিশ্বাসী যে এইবাৰ যিসকল আমাৰ যোগ্য প্ৰতিনিধি উঠি অহা আমাৰ যুৱচামৰ মাজৰ পৰা আমাৰ বহুখিনি প্ৰতিনিধি এইবাৰ পঞ্চায়তৰ কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ এইবাৰ সক্ষম হৈছে, নিৰ্বাচিত হৈ আহিছে। সকলোৱে এটা টীম হৈ গোটেই ৰহা সমষ্টিৰ আৰ্থসামাজিক উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত আমি শ্ৰদ্ধাভক্তি সহকাৰে সেৱাৰ মনোভাৱেৰে সমৰ্পিত মনোভাৱেৰে আমি কাম কৰিম।